নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জুলাই। ৰাজ্যৰ লাখ লাখ দুখীয়াসকলৰ বাবে ভাল খবৰ, কিয়নো 2 লাখ মানুহে লাভ কৰিব চৰকাৰী ঘৰ। লগতে অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ইতিমধ্যে এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে 1 জুলাই তাৰিখৰ পৰা আৰম্ভ কৰি 31 জুলাই তাৰিখলৈকে চৰকাৰে ঘোষণা কৰিছে ফচল বীমা মাহ। এই মাহৰ ভিতৰতে কৰিব লাগিব কৃষকসকলে এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে ফচল বীমা মাহ 1 জুলাইৰ পৰা 31 জুলাই। ফচল বীমাৰ বাবে অধিসূচিত শস্য, শালি খেতি, মাটিমাহ, মাগুমাহ আদি খেতি যিসকল কৃষকে কৰিছে, সেইসকল কৃষকে কৰিব লাগিব ফচল বীমা আঁচনিত আবেদন। তাৰপিছত লিখা আছে আঁচনিখনত আবেদন কৰাৰ অন্তিম তাৰিখ। অন্তিম তাৰিখৰ ভিতৰত কোৱা হৈছে শালি খেতিৰ বাবে 31 জুলাই 2026। তাৰপিছত মাটিমাহ আৰু মগুমাহৰ বাবে 15 ছেপ্টেম্বৰ 2026 তাৰিখৰ ভিতৰত কৃষকসকলে কৰিব লাগিব আবেদন। প্ৰিমিয়ামৰ ক্ষেত্ৰত প্ৰতি হেক্টৰত মাত্ৰ 100 টকা জমা দি কৃষকসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত আৰু লিখা আছে মনত ৰাখিব, শস্য বীমা কৰিবলৈ আপুনি কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক। লগতে PM কিষাণ আঁচনিৰ অধীনত সকলো যোগ্য হিতাধিকাৰীয়ে ফচল বীমা কৰাটো বাধ্যতামূলক। তো যিসকল কৃষকে এতিয়ালৈকে কৃষক পঞ্জীয়নৰ কাম কৰা নাই, সেইসকল কৃষকে কিন্তু এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তো আপোনালোকে যদি খেতি বাতি কৰে আৰু নিজৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰক্ষা কৰিব বিচাৰে, তেন্তে এইখন আঁচনি আপোনাৰ বাবে। এইখন আঁচনিত আবেদন কৰিলে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব ক্ষতিপূৰণ। আৰু যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকেও অতি শীঘ্ৰেই এইখন আঁচনিত কৰি লওক আবেদন। ইয়াৰ লগতে আৰু কোৱা হৈছে আঁচনিখনত আবেদন কৰাৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। নথি পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে খাজানা ৰচিদ, 2 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড আৰু 3 নম্বৰত কোৱা হৈছে আধাৰ সংলগ্ন মোবাইল ফোন। সাধাৰণতে এই 3খন প্ৰমাণ পত্ৰৰ সহায়তে আপোনালোকে কৰিব পাৰিব আবেদন। তো যিসকলে আবেদন কৰিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ ইয়াতে লিখা আছে অসমবাসীৰ বাবে বাসস্থানৰ অধিকাৰ হ'ব সুনিশ্চিত। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 100 দিনৰ ভিতৰত গঢ়ি তোলা হ'ব 2 লাখ চৰকাৰী ঘৰ। তো ইয়াতে উল্লেখ কৰা হৈছে যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো 100 দিনৰ ভিতৰত 2 লাখ বাসগৃহ নিৰ্মাণ কৰিব চৰকাৰে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই, তেন্তে অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী ঘৰৰ টকা। তেতিয়া আপোনালোকক দিবলৈ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বেংক একাউণ্টত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 3 আগষ্ট তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনালোকৰ বেংক একাউণ্টত অহা 3 আগষ্ট তাৰিখে সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। কিন্তু যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়, সেইসকলে অৰুণোদয় আঁচনিৰ টকা নাপাব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।